বিশ্বসীমা হুঁচিয়াৰ দিল্লী দিস্পৰ হুঁচিয়াৰ জুৱেল ওৰামকো কোৱাৰ পাছতো তেখেতলোকে কিন্তু শেষ মুহূৰ্তত তেখেতলোকে আমাৰ দাবীটোক ন্যায্যতা প্ৰদান নকৰে। 2019 বৰ্ষৰ 9 জানুৱাৰী তাৰিখে লোক ৰাজ্যসভাত উত্থাপিত হোৱা জনজাতিকৰণ বিলখন কাৰ ধমকিত ৰঙা কাপোৰে বান্ধি সেইখন নাইকিয়া কৰিলে এই কথাটো কিন্তু আমাক দিল্লী দিস্পুৰে উত্তৰ দিব লাগিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক উত্তৰ দিব লাগিব যে তেখেতৰ অধ্যক্ষতাত গঠিত হোৱা মন্ত্ৰী গোটেই প্ৰতিবেদন এতিয়ালৈকে কিয় প্ৰকাশ নকৰিলে। বাৰে বাৰে আমাক লৈ ভেঙুচালি কৰিব আৰু তাই আহোম জনগোষ্ঠীয়ে হাত সাৱটি বহি থাকিব, এয়া কেতিয়াও হ'ব নোৱাৰে। আমাৰ জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ, আমাৰ সংবিধানে প্ৰদান কৰা আমাৰ অধিকাৰ। গতিকে এই অধিকাৰ কাঢ়ি আনিবলৈ আমি যদি প্ৰয়োজন সাপেক্ষে যুঁজ কৰিব লাগে তেনেহ'লে সেই যুঁজ কৰিবলৈ আমি বাধ্য। তেখেতলোকৰ দলৰ যি আমাৰ বিধায়ক আছে ভুৱন পেগু ভাষাৰে এটা কথা ক'ব বিচাৰিছো, অধিকাৰ যদি আমাক বিচাৰিলে নিদিয়ে তেনেহ'লে সেই অধিকাৰ আমি কাঢ়ি আনিবলৈ আমি সাজু হৈছো, আমি টঙালি বান্ধিছো। এই আৰম্ভণি পুনৰ 2026 বৰ্ষত যি বৃহৎ তেখেতলোকৰ গণতান্ত্ৰিক যি উৎসৱ হ'ব এই উৎসৱত কিন্তু আমি তেওঁলোকক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছো। জুৱেল ওৰামক আমি সকীয়াই দিব বিচাৰিছো যে অসমলৈ আহি বেবেৰী বাং কথা কৈ আমাৰ মাজত বিভেদ সৃষ্টি কৰা যি তেখেতলোকৰ ষড়যন্ত্ৰ বিজেপি দলৰ বিজেপি চৰকাৰৰ এই ষড়যন্ত্ৰ বন্ধ কৰক, অন্যথা কিন্তু ইয়াতকৈ জংগী আন্দোলনৰ সন্মুখীন হ'বলৈ সাজু হৈ থাকক। মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই সিদিনা যিটো উদ্ধত মন্তব্য প্ৰকাশ কৰিলে এইটোৰ ওপৰত আমি গৰজি উঠিছো। কাৰণ তেখেতৰ যিটো মানে ডিপাৰ্টমেণ্টত আমাৰ কোনো ধৰণৰ মানে এনেকুৱা ধৰণৰ ইয়াৰ পৰা কোনো প্ৰস্তাৱেই যোৱা নাই বুলি তেখেতে যি উদ্ধত মন্তব্য কৰিছে তাৰ বিৰুদ্ধে আমি গৰজি উঠিছো। হ'লেও টাই আহোম ছাত্ৰ সন্থা অনাগত দিনত টাই আহোম ছাত্ৰ সন্থাই যিবিলাক কাৰ্যসূচী কৰিব তাৰ কাৰণে কিন্তু বিজেপি শাসনাধিষ্ঠ যিখন অসম চৰকাৰে হওক কেন্দ্ৰীয় চৰকাৰে হওক তাৰ কাৰণে কিন্তু সাজু হৈ থাকিবলৈ আমি কোনো কাৰণতে তেখেতলোকক গাদীত বহিবলৈ নিদিওঁ। কাৰণ আমি গাদীচ্যুত কৰিবলৈ আমি ইতিমধ্যে আমি কঁকালত টঙালি বান্ধিছো আৰু ইয়াকে আমি কৰিবৰ কাৰণে আমি গোটেই গাঁৱে গাঁৱে প্ৰচাৰ আৰম্ভ কৰি দিছো, যাতে তেখেতলোকক কোনো কাৰণতে এইবাৰ 26ত যাতে আমাৰ অসমত যাতে চৰকাৰ বনাব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ইতিমধ্যে টঙালি বান্ধিছো। আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ যি লালিপপ খুৱাইছিলে যে লালিপপ খুৱাই পিনে কেন্দ্ৰত চৰকাৰ বনালে কিন্তু সেই চৰকাৰ কিন্তু নেক্সট বাৰ কিন্তু তেখেতলোকে কিন্তু পুনৰবাৰ আকৌ আহিব নোৱাৰিব। তাৰ কাৰণে আমি সকীয়াই দিছো। আমি ইয়াৰ পৰিপ্ৰেক্ষিতত আমি যি কাম কৰিবলৈ আমি কৈ যাম, কিন্তু তাৰ কাৰণে চৰকাৰ দিল্লী দিস্পৰ হুঁচিয়াৰ জুৱেল ওৰাম হুঁচিয়াৰ হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ দিল্লী দিস্পৰ হুঁচিয়াৰ জুৱেল ওৰামকো বেক জুৱেল ওৰামকো বেক এই সংগ্ৰাম চলিছে আমাৰ সংগ্ৰাম চলিছে আটাছো পেংলে সংগ্ৰাম পেংলে তাই তাংমং পেংলে জুৱেল ওৰাম হুঁচিয়াৰ হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ দিল্লী দিস্পৰ হায় আমাৰ জনজাতিকৰণ লাগিবই আহোম জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান কৰক জনজাতিকৰণ আমাৰ ন্যায্য দাবী ST